মঙ্গলদৈত সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সজাগতা সভা সম্পন্ন স্থানীয় শিক্ষক শিক্ষণ মহাবিদ্যালয়ৰ সভাগৃহত মঙ্গলদৈ সদৰ সমিতিৰ সভাপতি তমজিদ আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকি ভাষণ প্ৰসংগত পৰিষদৰ দৰং জিলা সমিতিৰ মুখ্য উপদেষ্টা ডক্টৰ সহিৰ ভূঞাই ৰাজ্য চৰকাৰে বসুন্ধৰাৰ ক্ষেত্ৰত গৰিয়ামৰীয়া দেশী জনগোষ্ঠীকেইটাক বঞ্চিত কৰাৰ বাবে আক্ষেপ প্ৰকাশ কৰে। মঙ্গলদৈ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈয়ে উদ্বোধন কৰা সভাত বিশিষ্ট মহিলা নেত্ৰী তথা মঙ্গলদৈ কস্তুৰী শিশুগৃহৰ সঞ্চালিকা ৰশ্মিৰেখা শৰ্মা, অসম বাৰ্তাজীৱী সংঘৰ সম্পাদক বিশিষ্ট সাংবাদিক মুকুটৰাজ শৰ্মা, পৰিষদ জিলা সভাপতি বাবুল মকছেদ আহমেদ, উপ সভাপতি মইনুল হক আৰফান আলী, মিছবাহুল হুদা, কেন্দ্ৰীয় মহিলা পৰিষদৰ সম্পাদিকা মকছিদা বেগম, গৰিয়া উন্নয়ন পৰিষদৰ সদস্য ৰছিদ আহমেদ আদি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। গোলাপ আলী আৰু মীৰ চাহিল ইৰফানে আধৰা আৰু প্ৰায় 2 শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাখনত কেইবাগৰাকীও কৃতি ছাত্ৰ-ছাত্ৰী আৰু ব্যক্তিক সম্বোধনা জনোৱা হয়। নমস্কাৰ। আজি দৰং জিলা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সদৰ শাখাই আয়োজন কৰা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সজাগতা সভা আজি শিক্ষক শিক্ষণ মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে। এই সজাগতা সভাত ৰাজ্যিক পৰ্যায়ৰ বহুকেইজন সদস্য আমাৰ ইয়াৰ মাজত উপস্থিত আছে। জিলা পৰ্যায়ৰ সভাপতি সম্পাদক প্ৰমুখ্যে ৰাজ্যিক উপদেষ্টা আৰু গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ উন্নয়ন পৰিষদৰ সদস্যগৰাকীও আমাৰ ইয়াৰ মাজত উপস্থিত আছে। আজি বিভিন্ন ধৰণে এই গৰিয়া জনগোষ্ঠীটোক উন্নয়ন কৰাৰ কাৰণে আগবঢ়াই নিবৰ কাৰণে সমাজত প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু বহুকেইজন বক্তাই তাকেই আজি কৈ গ'ল যে আচলতে আমি গৰিয়া জনগোষ্ঠী যিটো আমি সদায় প্ৰত্যেকটো দিশতে পিছ পৰি আছো, গতিকে আমি সকলো দিশতে আগবাঢ়ি যোৱাৰ এটা প্ৰচেষ্টা আমি আগবঢ়াব লাগিব। ছাত্ৰ ছাত্ৰী পঢ়া শুনাৰ লগতে সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে আমি উত্থান কৰিব লাগিব, আমি আগবাঢ়ি যাব লাগিব। তাৰে কাৰণে আজি এখন বৃহৎ সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। আজি প্ৰায় 300-400 মানুহ আমাৰ এই সভাত উপস্থিত হৈছে আৰু ইয়াৰ লগতে আমি লোকসেৱা আয়োগৰ কৃতিত্ব অৰ্জন কৰা 5 গৰাকী ব্যক্তিক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু সামাজিকভাৱে প্ৰতিষ্ঠা লাভ কৰা 3 গৰাকী ব্যক্তিকো আমি ইয়াতে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। দৰং জিলা গৰিয়ামৰীয়া সদৰ শাখাত আমি ভৱিষ্যতেও এনেধৰণৰ কাৰ্যসূচীৰে আমাৰ এই গৰিয়া জনগোষ্ঠীটো কেনেধৰণে আমি আগবঢ়াই নিব পাৰোঁ সেইটো প্ৰচেষ্টা আমি অব্যাহত ৰাখিম। গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতিৰ অন্যতম আঞ্চলিক মঙ্গলদৈ সদৰ সমিতি আৰু মঙ্গলদৈ সদৰৰ মহিলা কক্ষৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে এখন সজাগতা সভা অনুষ্ঠিত হৈছে। এই সজাগতা সভাৰ উদ্দেশ্যই হৈছে আমাৰ মানুহখিনিক সম্পূৰ্ণ জনগোষ্ঠীয় ৰূপত তুলি ধৰা, কৃষ্টি সংস্কৃতি ঐতিহ্য পৰম্পৰা উদ্বুদ্ধ হৈ সম্পৃক্ত হৈ আমাৰ মানুহখিনি যাতে এটা জনগোষ্ঠীয় পৰিচয় তুলি ধৰিব পাৰে। কাৰণ জনগোষ্ঠীটো হয়েই, কিন্তু আমাৰ তাত সদায় এটা মুছলমান এটা ধৰ্মীয় লেভেল লাগি থাকে। সেই লেভেলটোৰ কাৰণে হয়তো আজি আমাৰ কিছুমান ক্ষেত্ৰত আমাৰ অধিকাৰ আজি আমাৰ নোহোৱা হৈছে। আনকি আমাৰ ভূমিপুত্ৰ হিচাপে আমি এইবাৰ বসুন্ধৰাত মাটি পোৱা নাই। আমাৰ মুখ্যমন্ত্ৰী মহোদয়েও ক'লে আপোনালোকে আগৰ জাতিলৈ ঘূৰি আহক। এইটোতো এটা আচৰিত কথা। কিন্তু আচলতে ধৰ্ম যাৰ যিয়েই নহওক, কিন্তু আমি অসমীয়া, আমি ভূমিপুত্ৰ, আমি বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত লোক, গতিকে আমাৰ অধিকাৰ সুৰক্ষিত থাকিব লাগে। এই দিশত আমাৰ জনগোষ্ঠীৰ কিন্তু সজাগতাৰ অভাৱ। সকলো আগবাঢ়িব লাগে। ৰাজনৈতিকভাৱে, সামাজিকভাৱে, সাংস্কৃতিকভাৱে ঐক্য শান্তি সম্প্ৰীতিৰে আমি সম্পৃক্ত হৈ আমি আমাৰ নিজৰ জাতীয় স্বকীয়তা ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি জনগোষ্ঠীয় আৰু জনজাতীয় যিটো আমাৰ অতীতৰ পৰিচয় আছিল সেইটো আমি পুনৰ প্ৰকট কৰি তুলিব লাগে। তাৰ বাবে এই সজাগতা হ'ব। ব্যুৰো ৰিপৰ্ট, PI নিউজ।